ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পুনৰ 8টাকৈ ডাঙৰ খবৰ কৰ্মচাৰীসকলৰ বাবে আহি পৰিছে, য'ত ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰোল ফিক্স পে কৰ্মচাৰীসকলৰ লগতে কৰ্মচাৰী পেঞ্চনাৰ শিক্ষক টিউটৰ সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বন্ধৰ কিছু সালসলনি কৰা হৈছে। এইবাৰ ঈদ উল জুহাৰ বন্ধ যিহেতু চৰকাৰী বন্ধৰ সূচীত 27 মে' তাৰিখে দিয়া হৈছিল আৰু যিহেতু 28 মে' তাৰিখেহে ঈদ উল জুহা উদযাপন কৰা হ'ব, সেয়েহে 28 তাৰিখে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। অৰ্থাৎ 28 তাৰিখে সকলো চৰকাৰী কাৰ্যালয় বিদ্যালয় বন্ধ থাকিব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, লোকপিয়ল সন্দৰ্ভত আহিছে ডাঙৰ আপডেট। 2 আগষ্টৰ পৰা ৰাজ্যত 2টা পৰ্যায়ত হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব আৰু লোকপিয়লৰ কৰ্তব্যত নিয়োজিত কৰাৰ বাবে বিভাগে বিভাগে কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে, য'ত 85,000 গণনাকাৰী নিযুক্তি, সামাজিক অৱস্থা, গৃহপিয়ল, জাতিগত গণনাও ইয়াত অন্তৰ্ভুক্ত। পৰ্টেলত লগ ইন কৰি জনসাধাৰণে নিজেই দিব পাৰিব পৰিয়ালৰ সদস্য, ঘৰ, শিক্ষা, জীৱিকাৰ প্ৰয়োজনীয় তথ্য। ইপিনে একশ্যন মোডত বিধানসভা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস। আজিৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বদ অভ্যাস এৰাৰ আহ্বান। দুৰ্নীতি কৰা বিষয়াক সৰ্বুক এৰি অন্য ঠাইলৈ যাবলৈ নিৰ্দেশ। জুৱাখেল, চুলাইমত অবৈধ শিলবালি সৰবৰাহৰ বিৰুদ্ধেও কঠোৰ। আৰু শেহতীয়াভাৱে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসদেৱে এই মন্তব্য কৰিছে, কৰ্মচাৰীসকলক দুৰ্নীতি কৰাৰ সন্দৰ্ভত কঠোৰ সকিয়নি প্ৰদান কৰিছে। ইপিনে মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে অৱশেষত সুখবৰ। মাষ্টাৰ ৰোল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে। অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ৰ তীব্ৰ সমালোচনা। অতি শীঘ্ৰে ৰাজ্যৰ মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইপিনে পেঞ্চনৰ ওজৰ আপত্তি নিষ্পত্তি কৰাৰ নিৰ্দেশ। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত কঠোৰ সকিয়নি প্ৰদান কৰিছে আৰু চৰকাৰী অধিসূচনাও জাৰি কৰা হৈছে যে সময়মতে কৰ্মচাৰীসকলৰ পেঞ্চনাৰসকলে পেঞ্চন পাব লাগিব। জীৱনৰ মূল্যৱান সময় ৰাজ্য আৰু সমাজৰ সেৱাত উৎসৰ্গিত প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰে সময়মতে পেঞ্চনৰ ব্যৱস্থা নিষ্পত্তি কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে। অন্যথা জৰিমনা বিহাৰ ব্যৱস্থা ইয়াত উল্লেখ কৰা হৈছে। ইপিনে শীঘ্ৰে পূৰণ হ'ব প্ৰধান শিক্ষকৰ খালী পদ। হাইস্কুল শিক্ষক সন্থাৰে মাধ্যমিক শিক্ষা সঞ্চালকৰ বৈঠক অনুষ্ঠিত হৈ গৈছে। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ কাৰ্যালয়ত হাইস্কুল শিক্ষক সন্থাৰ সভাপতি তথা নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ গৈছে, য'ত প্ৰধান শিক্ষকৰ পদ পূৰণৰ লগতে অন্যান্য সমস্যাসমূহ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰা হৈছে। ইপিনে অনাহুত পৰিস্থিতিৰ সন্মুখলৈ সমগ্ৰ দেশ। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত চৰকাৰী কৰ্মচাৰীৰ কৰ্মৰ দিনৰ সপ্তাহত 4 দিনলৈ হ্ৰাস কৰা হৈছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ উপস্থিতিও 50% হ্ৰাস কৰা হৈছে। ইপিনে কেন্দ্ৰৰ আহ্বানৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে SOP প্ৰকাশ কৰিছে। এদিন এৰি এদিন 50% কৰ্মচাৰীৰে চলিব ন্যায়ালয়। ভাৰ্চুৱেলি শুনানিত গুৰুত্ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ন্যায়াধীশৰ কনভয়ৰ সংখ্যাও হ্ৰাস কৰাৰ বাবে SOP। ইন্ধন ৰাহিৰ বাবে কেন্দ্ৰৰ আহ্বানৰ প্ৰতি সঁহাৰি। ই-অফিচ প্লেটফৰ্মত গুৰুত্ব দিবলৈ নিৰ্দেশ। অহা 25 মে'ৰ পৰা এমাহৰ বাবে কাৰ্যকৰী হ'ব এই নিৰ্দেশ। ইপিনে CMO অসমৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। চৰকাৰী কৰ্মচাৰীসকলৰ সামগ্ৰিক কল্যাণ আৰু সুৰক্ষাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰি অহা আপোন ঘৰ, আপোন বাহন, অভিনন্দন আদি আঁচনি তথা বীমা সাহায্য আদিয়ে তেওঁলোকক নিৰন্তৰ উপকৃত কৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগলৈ এই কল্যাণকামী পদক্ষেপসমূহ অধিক শক্তিশালী কৰি চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘম্যাদী সুৰক্ষা, মৰ্যাদা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে কৰ্মচাৰীসকলৰ বাবে কেইবাখনো নতুন আঁচনি ইতিমধ্যে মুকলি কৰিছে আৰু অনাগত দিনত কৰ্মচাৰীসকলে নিশ্চিতভাৱে আৰু ভাল খবৰ পাবলৈ সক্ষম হ'ব। ইপিনে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰ সমস্যা সমাধানৰ দাবী, আয়ুক্ত সচিবলৈ সচিবালয় সেৱা সন্থাৰ স্মাৰকপত্ৰ, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত থকা আসোঁৱাহসমূহ দূৰীকৰণৰ বাবে দাবী জনাই আহিছে। লগতে কেইবাখনো চিকিৎসালয় ইয়াত নতুনকৈ অন্তৰ্ভুক্তিৰ বাবে এইবাৰ দাবী কৰিছে। ইপিনে অসম আৰক্ষীৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। সকলো শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। শিশুক চিনাক্ত কৰিব পৰা ফটো বা ভিডিঅ' পোষ্ট কৰাৰ পৰা বিৰত থাকক। সুৰক্ষিত দৃশ্যাৱলী ব্যৱহাৰ কৰক, যেনে গ্ৰুপ ফটো, পিছফালৰ পৰা লোৱা ফটো, ব্লাৰ মুখমণ্ডল, বিভিন্ন কাৰ্যকলাপৰ ফটো বা ইলাষ্ট্ৰেশ্যন, শিশুৰ সম্পূৰ্ণ নাম, শ্ৰেণীৰ সবিশেষ, পৰিচয় পত্ৰ, অৱস্থিতি, ফোন নম্বৰ নাইবা কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব। শিশু পিতৃ-মাতৃ অৱস্থিতি নাইবা চলি থকা কোনো অনুষ্ঠানৰ স্থান আদি টেগ কৰাৰ পৰা বিৰত থাকক। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান, শিবিৰ নাইবা আউটডোৰ কাৰ্যকলাপৰ প্ৰকৃত সময়ৰ আপডেট পোষ্ট নকৰিব। প্ৰচাৰ কৰাৰ আগতে প্ৰতিটো পোষ্ট স্কুল কৰ্তৃপক্ষৰ দ্বাৰা পুনৰীক্ষণ কৰাটো নিশ্চিত কৰক। শিশু পিতৃ-মাতৃ বা অভিভাৱকে আপত্তি দৰ্শোৱা শিশুকেন্দ্ৰিক যিকোনো বিষয়বস্তু ততালিকে আঁতৰাই পেলাওক। শিক্ষক আৰু কৰ্মচাৰীসকলক চাইবাৰ ছিকিউৰিটি এছেছ মেনেজমেণ্ট, অপব্যৱহাৰ, AI মৰ্ফিং, গ্ৰুপিং, ছেক্সটৰ্চন, চাইবাৰ বুলিং আৰু ডিজিটেল প্ৰাইভেচিৰ সন্দৰ্ভত সজাগ কৰক। এই নিৰ্দেশনা প্ৰতিখন বিদ্যালয়লৈকে প্ৰেৰণ কৰা হৈছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।